ওম শান্তি। আজি 10 ফেব্ৰুৱাৰী 2022। বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, যদিও পিতাক সৰ্বজ্ঞ বুলি কয়, কিন্তু প্ৰত্যেকে নিজৰ বাতৰি নিশ্চয় দিব লাগে। বাতৰি দিলে তেতিয়া সাৱধান কৰি দিব। বাবাই প্ৰশ্ন সুধিছে, বেহদৰ সৃষ্টিক স্বৰ্গ কৰি তুলিব লাগে, সেয়েহে বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলৰ কাম কি? বাবাই উত্তৰত কৈছে, প্ৰত্যেকে যথাৰ্থ বাতৰি পিতাক দিয়া। পিতাক সঠিক বাতৰি দিলে তেতিয়া পিতাই শিক্ষা দিব যে তোমাৰ ভিতৰত এইটো ভূত আছে, সেইকাৰণে অহিত হয়। নিজৰ চলন শুধৰোৱা। দেহাভিমানৰ ইচ্ছাবোৰ ত্যাগ কৰা। বেহদৰ সৃষ্টিক স্বৰ্গ কৰি গঢ়ি তুলিব লাগে, সেয়েহে সকলোৰে প্ৰতি পিতাৰ এইটোৱে দৃষ্টি থাকে যে সকলোকে জ্ঞান দিওঁ। গৰীবসকলৰ প্ৰতিটো বিশেষ ধ্যান থাকে। আজিৰ গীত, মুঝকো সাহাৰা দেনেৱালে, মোক আশ্ৰয় দিওঁতা। ওম শান্তি। যিসকল ভাল পুৰুষাৰ্থী নিশ্চয় বুদ্ধিৰ হয়, তেওঁলোকেতো বুজি পায় যে যথাযথ পৰমপিতা পৰমাত্মা যাৰ বন্দনা কৰে তেওঁৰে মহিমা আছে। যিসকলে ভূমিকা পালন কৰি যায় তেওঁলোকৰ কৰ্তব্যৰ মহিমা গায়ন কৰে। কাৰোবাৰ মহিমাক জানে, কাৰোবাৰ মহিমাক নাজানে। তোমালোক সন্তানসকলেতো সকলোৰে মহিমাক জানা। বাবাক সৰ্বজ্ঞ বুলি কোৱা হয়, কিন্তু সৰ্বজ্ঞৰ অৰ্থ সন্তানসকলে পূৰা বুজি নাপায়। কিমান সন্তানে ভাবে আমাৰ অন্তৰৰ কথাবোৰতো পিতাই জানেই, আমি আকৌ কি লিখিম, কিন্তু এইটো ভুল। পিতাটো এজনেই, ইমান অনেক সন্তানৰ সংকল্প পঢ়িব জানো? পিতাটো ইয়াত আহি শিক্ষকৰ ৰূপত পঢ়ায়, গতিকে বুজি পায় এওঁলোকে কেনেকৈ পঢ়ে। নিশ্চয় বুদ্ধি হয়নে নহয়? এনেকুৱা নহয় যে তাত পৰমধামত বহি এইবোৰ খেয়াল কৰে। এনেকৈ বুজাটো সন্তানসকলৰ ভুল। এনেকৈ লিখে, বাবা আমি কি বাতৰি দিম? আপুনিতো সকলোবোৰ জানে, কিন্তু নহয়। নিজৰ চলনৰ পঢ়াৰ বাতৰি পঢ়াওতাজনক ব্ৰহ্মাৰ দ্বাৰা দিব লাগে। পোষ্ট অফিচৰ ডাকঘৰৰ দ্বাৰা সুধিব লাগে। এনেকুৱা নহয় যে আপুনিতো সকলোবোৰ জানে, আমি বাবাৰ পৰা লুকাই থাকিব নোৱাৰোঁ। নহয়, ইয়াক অন্ধশ্ৰদ্ধা বুলি কোৱা হয়। বাবাক ব্ৰহ্মাৰ দ্বাৰা বাতৰি দিব লাগে। অনেক প্ৰকাৰৰ সন্তান আছে নহয় জানো? প্ৰত্যেকে নিজৰ বাতৰি দিব লাগে। সেয়েহে প্ৰত্যেক সেৱাকেন্দ্ৰক সোধে। 12 মাহৰ পৰা অহাসকলৰ খাতিয়ান, ৰেজিষ্টাৰ আৰু প্ৰত্যেকৰে বৃত্তিৰ বিষয়ে লিখি পঠিওৱা। যদি বাবাই জানে তেন্তে কিয় সোধে? যিবোৰ তেওঁ জানিব লাগে সেইবোৰ এওঁ জানিব লাগে। মাধ্যমটো এওঁৱে নহয় জানো? টেলিফোনেৰে কৰা বাৰ্তালাপো ট্ৰাংকলো কাৰোবাৰ মাধ্যমত হয় নহয় জানো? চালকে অপাৰেটৰে যদি বিচাৰে তেন্তে শুনিব পাৰে, কিন্তু নিষেধ কৰা হয়। যদি বিচাৰে শুনিব পাৰে। তেওঁৰ ওচৰত শব্দ স্পষ্টকৈ আহে, গতিকে ইয়াততো প্ৰত্যেকে বাতৰি দিব লাগে। মাজত কোনেও গম নাপায়, সেয়েহে আকৌ বিকে সকলক, ব্ৰাহ্মণীসকলক নিয়োগ কৰা আছে বাতৰি দিবৰ কাৰণে। যিসকল জ্ঞানত পৰিপক্ক অনন্য সন্তান আছে তেওঁলোকৰ কাম হৈছে সম্পূৰ্ণ বাতৰি দিয়া। প্ৰত্যেকে কাৰখানাৰ বাতৰি দিব লাগে। যিসকল বিচাৰ বুদ্ধি সম্পন্ন সন্তান আছে তেওঁলোকে লিখেও বাবাই পুনৰ শিক্ষা দিব, নহ'লে চলন শুধৰণি নহ'ব। সম্পূৰ্ণ গুণ ধাৰণ নকৰে। দেহ অভিমান বহুত আছে, দেহ অহংকাৰৰ ইচ্ছা বহুত আছে। বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলে ততালিকে বাতৰি দিয়ে যে এইটো কাৰণ আছে, যাৰ বাবে অহিত হয়। বাবাই সাৱধান কৰি দিব যে এইটো ভূত আছে, আঁতৰ কৰা, নহ'লে পদভস্ত হৈ যাব। বাবা হৈছে বেহদৰ সৃষ্টিক স্বৰ্গ কৰি তোলোতা
সকলোৰে কাৰণে এইটো দৃষ্টি থাকে যে এওঁৰ উৎকৰ্ষ সাধন কৰোঁ। গৰীবসকলৰ প্ৰতি ধ্যান গৈ থাকে। দান সদায় গৰীবসকলক কৰা হয়। গৰীবসকলেহে নিমিত্ত হৈছে। বাদশ্বাহী স্থাপন হৈ আছে, প্ৰজাটো বহুত হয়। যেতিয়া ব্ৰিটিছ চৰকাৰ আছিল তেতিয়া বৰোদা, গোৱালিয়ৰ আদি যিসকল ৰজা আছিল, এহাল ৰজা ৰাণী, মন্ত্ৰী বা বাকী প্ৰজাসকল আছিল। কাৰোবাৰ 20 লাখ প্ৰজা, কাৰোবাৰ 30 লাখ প্ৰজা ক্ৰমানুসৰি আছিল। গতিকে দৰবাৰত সকলো ৰজাকে আমন্ত্ৰিত কৰিছিল। দৰবাৰো ক্ৰমানুসৰি বহিছিল। মহাৰজাসকলৰ শাৰী বেলেগ, ৰজাসকলৰ বেলেগ, ৰায় বাহাদুৰসকলৰ বেলেগ, ৰায় চাহাব আদি ক্ৰমানুসৰি বহুত উপাধিধাৰী থাকে। এয়াও এনেকুৱা। উচ্চতকৈ উচ্চ পিতা, তেওঁৰ প্ৰতিটো সকলোৱে সন্মান জনাব লাগে। পিতাহে আহি কল্পই কল্পই ভাৰতক স্বৰ্গ কৰি তোলে। ভাৰতবাসীয়ে পিতাক গালি দিবলৈ লাগি যায়। শতোপ্ৰধানৰ পৰা শতু, ৰজু, তমুত অৱনমিত হ'বই লাগে। গতিকে উচ্চতকৈ উচ্চ হৈছে ভগৱান, তাৰ পাছত তেওঁৰ সৈতে সম্পৰ্ক ৰাখোতা হৈছে ব্ৰহ্মা, বিষ্ণু, শংকৰ, সূক্ষ্মধামবাসী। বৃক্ষৰ বিষয়েতো গম পাব লাগে নহয় জানো? পিতাকহে এই বৃক্ষত জ্ঞানপূৰ্ণ বুলি কোৱা হয়। আন কাৰো জ্ঞান নাই। গতিকে উচ্চতকৈ উচ্চ পিতা, পাছত ব্ৰহ্মা, বিষ্ণু, শংকৰ, তাৰ পাছত প্ৰজাপিতা ব্ৰহ্মা আৰু জগতম্বা মাতা পিতা প্ৰসিদ্ধ হয়। জগত অম্বা সৰস্বতী হৈছে ব্ৰহ্মাৰ জীয়ৰী। তেওঁৰো এটা নাম থকা উচিত। কোনোবাই অম্বা বুলি কয়, কোনোবাই কালী বুলি কয়, কোনোবাই সৰস্বতী বুলি কয়। বহুত নাম ৰাখি দিছে। এওঁ হৈছে প্ৰজাপিতা ব্ৰহ্মা আৰু বিকে সৰস্বতী। দেখুৱায়ো যে সৰস্বতীৰ ওচৰত বীণা আছে। প্ৰথমে মূলতঃ জ্ঞানৰ দেৱী। যেনেকৈ এওঁ জ্ঞানৰ মুৰুলি দিছে, তেওঁক আকৌ বীণা দিছে। পোনপ্ৰথমে মুখ্য হৈছে জ্ঞানৰ দেৱী সৰস্বতী, জগতম্বা। কি জ্ঞান আছে? ৰাজযোগৰ। এওঁক কোনে দিলে? জ্ঞানসাগৰে। জ্ঞানসাগৰ পিতাৰ পৰা এই ব্ৰহ্মায়ো শিকিলে আৰু সন্তানসকলেও শিকিলে। তেওঁলোক আকৌ জ্ঞানেশ্বৰীৰ পৰা ৰাজেশ্বৰী হয়। তত্ত্বম। তোমালোকৰ ক্ষেত্ৰতো একেই কথা। ব্ৰহ্মা আৰু সৰস্বতী দুয়োগৰাকী হৈ গ'ল জ্ঞানেশ্বৰী। ঈশ্বৰৰ পৰা সহজ ৰাজযোগ জ্ঞান পাই বাদশ্বাহী পালে। তত্ত্বম। লক্ষ্মী নাৰায়ণ জানো অকলে থাকিব? এয়া বাদশ্বাহী স্থাপন হৈ আছে। কিমান ব্ৰাহ্মণ ব্ৰাহ্মণী আছে, পঢ়ি আছে, যিসকল পুনৰ পূজ্য ৰজা ৰাণী হ'বগৈ। আকৌ শতোপ্ৰধানৰ পৰা শতুত আহিলে দুটা কলা কমি পুনৰ তমুত আহি পূজ্যৰ পৰা পূজাৰী হৈ যায়। আমি নিজেই পূজ্য আছিলোঁ, আমিয়েই পূজাৰী হৈ গৈছোঁ। এনেকৈ পৰমাত্মাৰ বাবে গায়ন কৰা নহ'ব। তেওঁ কেনেকৈ পূজাৰী হ'ব? আমি ৰজু তমুত আহি পূজাৰী হওঁ। বাবাই বুজাইছে, বাস্তৱত ধৰ্মশাস্ত্ৰ হৈছে 4খন। মুখ্য হৈছে শ্ৰীমদ্ভাগৱত গীতা, মাতা পিতা, বাকীবোৰ হৈছে ইয়াৰ সন্তান। ইছলাম, বৌদ্ধ আদি ধৰ্মাৱলম্বীসকল। উচ্চতকৈ উচ্চ হৈছে গীতা, তাৰ পাছত ইছলামীসকলৰ শাস্ত্ৰ। ধৰ্ম প্ৰতিষ্ঠাৰ মুখ্য শাস্ত্ৰ হৈছে এইখন। পোনপ্ৰথমে দেৱী দেৱতা ধৰ্ম, তেওঁলোকৰ শাস্ত্ৰ হৈছে গীতা। তাৰ ধৰ্মপ্ৰচাৰক হৈছে পৰমপিতা পৰমাত্মা। তেওঁৱে জ্ঞান সাগৰ। নিশ্চয় তেওঁক উচ্চত ৰখা উচিত। বাকীবোৰ হৈছে বংশ। দেৱী দেৱতাসকল হৈছে মুখ্য বংশ, তাৰ পাছত হৈছে ইছলামী, বৌদ্ধসকলৰ বংশ। উচ্চতকৈ উচ্চটো একমাত্ৰ পিতাই হ'ল। ধৰ্ম সন্মিলনত প্ৰথমেতো উচ্চতকৈ উচ্চ থাকিব লাগে। সেই ধৰ্ম প্ৰায় লোপ হৈ গ'ল, যিটো এতিয়া পুনৰ প্ৰতিষ্ঠা হৈ আছে। প্ৰতিষ্ঠা কৰোঁতাজন হৈছে পৰমপিতা পৰমাত্মা। তেওঁতো হৈছে নিৰাকাৰ, হয় ব্ৰহ্মাৰ দ্বাৰা কৰি আছে।
গায়নো কৰা হৈছে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচে। এনেকৈ কোৱা নহয় যে কৃষ্ণই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচে। পৰমপিতা পৰমাত্মাই ব্ৰহ্মা মুখৰ দ্বাৰা ব্ৰাহ্মণ ৰচে। পুনৰ সেইসকল ব্ৰাহ্মণেই সূৰ্যবংশী চন্দ্ৰবংশী হয়। গতিকে সূৰ্যবংশী চন্দ্ৰবংশী ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। তোমালোক হৈছা দেৱী দেৱতা ধৰ্মৰ বংশ। তোমালোকে জানা আমাৰ পাছত দ্বিতীয় নম্বৰৰ বংশ ইছলামীসকলৰ বাবে ইছলামীসকলৰ হ'ব। তাৰ পাছত বৌদ্ধীসকলৰ হ'ব। এনেকৈ বৃদ্ধি হ'ব। এই সকলোবোৰ বুদ্ধিত ধাৰণ হোৱা উচিত। যি অতীত হৈ গ'ল তাৰেই শাস্ত্ৰ ৰচে। এতিয়া যি কিছু হয় ড্ৰামাৰ দৃশ্যগ্ৰহণ হৈ গৈ থাকে। পুনৰ কল্পৰ পাছত পুনৰাবৃত্তি হ'ব। গোটেই সৃষ্টিৰ কৰ্মকাণ্ডৰ দৃশ্যগ্ৰহণ হৈ আছে। পুনৰ ৫,০০০ বছৰৰ পাছত তোমালোকৰ এই কৰ্মকাণ্ড চলিব। এয়া অতিকৈ বুজিবলগীয়া কথা। উচ্চতকৈ উচ্চ শিৱ বাবা, তাৰ পাছত জগত অম্বা আৰু প্ৰজাপিতা ব্ৰহ্মা আৰু তেওঁলোকৰ সন্তানসকল। ৩গৰাকী ভাতৃত্বও আছে। বাকী দেৱী দেৱতা ধৰ্ম জ্যেষ্ঠ ভাতৃ নাই, প্ৰায় লোপ হৈ গৈছে। নিশ্চয় যেতিয়া নাথাকিব তেতিয়াহে সেইটো ধৰ্মৰ পুনৰাই প্ৰতিষ্ঠা হ'ব আৰু বাকী সকলো নাশ হৈ যাব। দেৱী দেৱতা ধৰ্ম থাকিলে অন্য ভাতৃসকল নাথাকে। এইবোৰ পাছত আহে। একমাত্ৰ পিতাই হৈছে ৰচয়িতা আৰু এখনেই ৰচনা। পিতাই কয়, মই পুনৰাই ৰাজযোগ শিকাবলৈ আহিছোঁ। তোমালোকে জানা বিনাশৰ বাবে এই মহাভাৰতৰ যুদ্ধও থিয় হৈ আছে। তোমালোক সন্তানসকলে ড্ৰামাখনক ভালদৰে জানা। এই সকলোবোৰ হৈছে পঢ়াৰ কথা। ইয়াত এনেকুৱা কোনো বস্তু নাথাকে যে চোৰে আহি তাৰ পৰা কিছু সোণ আদি লুটি নিব। এইখনটো হৈছে পাঠশালা। পাঠশালাত কিতাপ নক্সা আদি থাকে। এইখনো পাঠশালা। এয়া নক্সা আছে, ভয়ৰ কোনো কথা নাই। চোৰে কি কৰিব? কোনো বস্তুটো নাই। বাকীটো গায়ন কৰা হৈছে কাৰোবাৰ ধূলিত পোত যাব। পিতাই বুজাই আছে, যিমানেই লাখপতি কোটিপতি নহওক, সকলো ধন এতিয়া ছাইত মিলিত হৈ যাব। তোমালোকৰ হৈছে সঁচা উপাৰ্জন। সকলোতকৈ কোটিপতি হৈছা তোমালোক। তোমালোকে এই উপাৰ্জন লগত লৈ যাবা। তোমালোকে জানা যে আমি সকলোবোৰ স্বৰ্গলৈ স্থানান্তৰিত কৰোঁ। বাবাক কওঁ, বাবা আমাক আকৌ স্বৰ্গত দিব। সুত সহিত কৰিৰ পৰিৱৰ্তে হীৰা দিব। কিমান বুজিবলগীয়া কথা। সেয়াও শ্ৰীমতত চলিব লাগে। গৃহস্থালীৰো তত্বাৱধান ল'ব লাগে, কিন্তু শ্ৰীমতত চলিব লাগে। মনুষ্যই বহুত খৰচ কৰে, ধাৰ লৈও তীৰ্থলৈ যায়। সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ সামগ্ৰী। এয়াও সকলো অনাদি। অৱনমিত কৰাবলৈও সামগ্ৰীৰ দৰকাৰ হয় নহয় জানো? তমোপ্ৰধানত যাবই লাগে। সেইবাবেতো মই আহি বুজাওঁ যে তোমালোকে কিমান গ্লানি কৰিছা, সেইবাবে দুৰ্গতি পাইছা। আকৌ সেয়াই আচৰণ কৰিব যি কল্পই কল্পই চলে। জ্ঞান আৰু ভক্তি। যেতিয়া পূৰা দুৰ্গতি হৈ যায় তেতিয়া সকলোৰে সৎগতিৰ বাবে পিতা আহিব লাগে। এই জপ আদি কৰোঁতে কৰোঁতে কলা কম হৈ গৈ থাকে। পূৰা কলা হৈ যায় তেতিয়া ৰাতিৰ পিছত দিন আহে। এই গোটেই ড্ৰামাখন বুদ্ধিত থাকিব লাগে। মনুষ্য যিসকলে জ্ঞান আহৰণ নকৰে তেওঁলোকে কেৱল দেখিয়েই বাহ বাহ কৰে। বাহিৰলৈ গ'ল আৰু শেষ। ইমান প্ৰদৰ্শনী হ'ল, এজনৰো নিশ্চয় বুদ্ধি নহ'ল। যদিও বুজিবলৈ আহে, কিন্তু নিশ্চয় বুদ্ধিৰ এজনো নাই। মায়াই পূৰা নিশ্চয়ত স্থায়ী হৈ থাকিবলৈ নিদিয়ে। যিদৰে বন্ধনত থকা গোপীসকলে, কুমাৰীসকলে ঘৰত বহি লিখে, বাবা মইতো আপোনাৰ হৈ গৈছোঁ, আপোনাক জানি গ'লোঁ, মই আপোনাৰেই, মৰি যাম, কেতিয়াও বিবাহ নকৰোঁ, বন্ধনৰ কাৰণে আহিব নোৱাৰোঁ। অলপমান সোৱাদ পালেই কেনেকৈ ওলাই আহে। অন্য কাৰোবাৰ লগত 10-20 বছৰ মগজ খটুৱাই তথাপিও বুজি নাপায়। এওঁ বাবাইতো 21 জন্মৰ কাৰণে প্ৰাণদান দিয়ে। কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়। তাত অকাল মৃত্যু কেতিয়াও নহয়। গতিকে
কিমান বাবাৰ শ্ৰীমতত চলিব লাগে, দান দিব লাগে, অন্যৰো জীৱন হীৰাতুল্য কৰি তুলিব লাগে। যদিওবা ভাগ্য নিজা নিজা, তথাপি মুৰলীটো নিশ্চয় পঢ়িব লাগে। মুৰলীখনটো য'তে ত'তে পাব পাৰি। এদিন বহুত ভাষাত মুৰলী প্ৰকাশ পাব। ভাল বাৰু। বাবাই কৈছে এদিন বহুত ভাষাত মুৰলী প্ৰকাশ পাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু বাপ দাদাৰ প্ৰতি সন্তানসকলৰ নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণৰ বাবে মুখ্য সাৰ। প্ৰথমতে নিজৰ উন্নতিৰ কাৰণে নিজৰ চলন আৰু পঢ়াৰ সঁচা বাতৰি পিতাক দিব লাগে। নিজৰ আৰু সকলোৰে জীৱন হীৰাতুল্য কৰি তুলিব লাগে। দ্বিতীয়তে গৃহস্থালীৰ তত্বাৱধান লৈ শ্ৰীমতত পূৰা চলিব লাগে। বুদ্ধিমান হৈ নিজৰ সৰ্বস্ব স্বৰ্গৰ কাৰণে স্থানান্তৰ কৰি দিব লাগে। আজি বাবাই বৰদান দিছে পিতাৰ ছত্ৰছায়াৰ তলত সদায় সুৰক্ষিত অনুভৱ কৰোঁতা, সকলো আকৰ্ষণৰ পৰা মুক্ত হোৱা। যেনেকৈ স্থূল জগতত ৰ'দ বা বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ছত্ৰছায়াৰ আধাৰ লয়, সেয়া হৈছে স্থূল ছত্ৰছায়া আৰু এয়া হৈছে পিতাৰ ছত্ৰছায়া, যিয়ে আত্মাক সকলো সময়তে সুৰক্ষিত কৰি ৰাখে। তেওঁলোকক কোনো আকৰ্ষণে নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। অন্তৰেৰে বাবা বুলি ক'লে আৰু সুৰক্ষিত হৈ গ'ল। লাগিলে যেনেকুৱাই পৰিস্থিতি আহি নাযাওক, ছত্ৰছায়াৰ তলত থকাসকলে সদায় সুৰক্ষিত অনুভৱ কৰে। মায়াৰ প্ৰভাৱ কিঞ্চিত মাত্ৰাও পৰিব নোৱাৰে। আজি বাবাই শ্লোগান দিছে এনেকুৱা স্বৰাজ্য অধিকাৰী হোৱা যাতে অধীনতা সমাপ্ত হৈ যায়। ওম শান্তি।